নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ বেংকৰ একাউণ্ট আছে নে নাই বাৰু? নিশ্চয় আপোনালোকৰ বেংকৰ একাউণ্ট আছে থাকে। আজিৰ যুগতনো কাৰ বেংকৰ একাউণ্ট নাথাকে? প্ৰত্যেকৰে বেংকৰ একাউণ্ট থাকে। আপোনাৰ যি বেংকতে একাউণ্ট নাথাকক কিয়, আপোনালোকৰ কাৰণে ওলাইছে এটা খুবেই প্ৰয়োজনীয় খবৰ 2025 চনৰ পূৰ্বে। তো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাওক, আপোনালোকৰ লগ বন্ধুলৈ খবৰটো শ্বেয়াৰ কৰক, বিশেষকৈ মা দেউতালৈ আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰক, বা আপোনালোকৰ ঘৰত যদি বয়োজ্যেষ্ঠ মানুহ আছে তেওঁলোকলৈ এই ভিডিওটো শ্বেয়াৰ কৰক। বিৰাটেই এটা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। তো সেই খবৰটোনো কি, মই আজি আপোনালোকক এই ভিডিওটো তাকেই জনাম। তো মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আমি বাৰু বেংকৰ একাউণ্ট কিয় খোলোঁ? আমি বেংকৰ একাউণ্ট কেইবাটাও কাৰণত খোলোঁ, কিন্তু এটা মেইন কাৰণ হৈ গ'ল যে আমি যিখিনি টকা উপাৰ্জন কৰোঁ সেই টকাখিনি আমি ঘৰত যদি থৈ দিওঁ কোনোবাই চুৰ কৰি নিয়াৰ সম্ভাৱনা থাকে, বা সেই টকাসমূহ অবাবত খৰচা হোৱাৰ সম্ভাৱনা থাকে। আৰু যাৰ কাৰণে আমি বেংকৰ একাউণ্টটো খোলোঁ, যাতে সেই বেংকৰ একাউণ্টত আমাৰ টকাখিনি ছেফ হৈ থাকে, আমি উপাৰ্জন কৰা টকাখিনি যাতে আমি সাঁচি ৰাখিব পাৰোঁ, তাৰ কাৰণে বেংকৰ একাউণ্টটো নোখোলোঁ জানো? কিন্তু আজিকালি বেংকৰ একাউণ্টটো হাৰি নাযায়, বেংকৰ একাউণ্টটো হাৰি নাযায় চুৰৰ পৰা। আজিকালি চুৰে বেংকৰ একাউণ্টৰ পৰাও টকা লৈ যায়, আৰু সেই চুৰবিলাকক আজিকালি কোৱা হয় স্কেমাৰ। আগতে ঘৰৰ পৰা যিসকল চুৰে পইচা নিছিলে সেইবিলাকক চুৰ বুলি কয়, আৰু বেংকৰ পৰা যিসকলে নেকি চুৰ কৰি নিছে সেইবিলাকক স্কেমাৰ বুলি কয়। সেই স্কেমাৰসমূহে আকৌ কোটি কোটি টকা লৈ যায় মানুহৰ বেংকৰ পৰা। এতিয়া আপোনালোকে হয়তো ক'ব, এই তুমি খবৰটো দিম বুলি কৈছিলা বেলেগ, তুমি দেখোন কৈ আছা বেলেগ কিবা। কৈ আছোঁ, সকলোবিলাক কৈ আছোঁ। প্ৰথমে আপোনালোকে এই ফটোকপি চাওক। এই ফটোকপি আপোনালোকে ইণ্টাৰনেটত সহজতেই পাই যাব। শ্বাহৰুখ খানৰ এই কোনোবা এখন ফিল্মৰ এটা স্ক্ৰীনশ্বট, ঠিক আছে। এতিয়া এই ভিডিঅ'টো চাওক। এই ভিডিঅ'টো মই নিজে প্ৰস্তুত কৰিছোঁ এই ফটোকপিৰ পৰা। মই একো কৰা নাই, জাষ্ট এটা ৱেবছাইটত মই ফটোকপি আপলোড কৰিছোঁ, আৰু মই কি কৰাব বিচাৰিছোঁ সেইটোৰ বিষয়ে লিখি দিছোঁ, আৰু সেই ৱেবছাইটটোৱে অট'মেটিকেলি এই ভিডিঅ'টো প্ৰস্তুত মোক কৰি দি দিছে। এই ফটোখনৰ পৰা ভিডিঅ'টো প্ৰস্তুত কৰি দিছে। আৰু এই যে আপোনালোকে ভিডিঅ'টো চালে, এই ভিডিঅ'টোক কোৱা হয় ডিপ ফেক। তো ষ্টেট বেংকৰ ফালৰ পৰা এখন নটিচ জাৰি কৰিছে আৰু জনাইছে যে বৰ্তমান সময়ত বহুতো এনেকুৱা স্কেমাৰ ওলাইছে, যিবিলাক স্কেমাৰে ডিপ ফেকৰ সহায় লৈ মানুহক লুটিবলৈ ট্ৰাই কৰিছে। গতিকে আপোনালোকে তেনেকুৱা ধৰণৰ স্কেমাৰবিলাকৰ পৰা সাৱধানে থাকিব। মানে আপোনালোকৰ ইণ্টাৰনেটত আপোনালোকৰ ঢেৰ ফটো আছে, আপোনালোকে ফেচবুকত আপলোড কৰি থৈছে, ইনষ্টাগ্ৰামত আপলোড কৰি থৈছে। হয়তো আপোনালোকৰ কোনোবা সম্পৰ্কীয় বা আপোনালোকৰ বন্ধুবৰ্গ, মানে বান্ধৱী, আপুনি যদি ল'ৰা আপোনালোকৰ বান্ধৱীৰ সৈতে আপুনি ফটো আপলোড কৰি থৈছে, বা আপুনি যদি ছোৱালী আপোনাৰ বন্ধুৰ সৈতে ক'ৰবাত নহয় ক'ৰবাত আপুনি একপি হ'লেও ফটো আপলোড কৰি থৈছে, বা আপোনাৰ নিজা ফটো হ'লেও আপোনালোকে ফেচবুক বা ইনষ্টাগ্ৰামত আপোনালোকে আপলোড কৰি থৈছে। তো এই যিবিলাক নেকি ভুৱা প্ৰবঞ্চক, তেওঁলোকে কি কৰিব, আপোনালোকৰ ফটোসমূহ ল'ব, আৰু মই যেনেকৈ নেকি সেই ফটোকপিৰ পৰা এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, তো তেওঁলোকে আপোনাৰ ফটোকপিৰ পৰা এটা ভিডিঅ' প্ৰস্তুত কৰিব। আপুনি জাষ্ট লিখি দিলেই হ'ল যে আপোনাক কেনেকুৱা টাইপত বিচাৰে। বোলে মই বিচাৰোঁ যে আমুক টাইপত আমুক ছোৱালীজনীয়ে শুই আছে আৰু বেয়া কাম কৰি আছে, তো তেনেকুৱা ধৰণৰ ভিডিঅ' ওলাই যাব, তেনেকুৱা ধৰণৰ প্ৰস্তুত কৰি দিব ভিডিঅ' এআই। তো তাৰ পাছত কি কৰিব, তেওঁলোকে তেনেকুৱা ধৰণৰ এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালৈ পঠাব যে তোমাৰ এইটো বেয়া ভিডিঅ' পাইছোঁ, যদি তুমি মোক আমুক লাখ টকা দি দিয়া তেন্তে তোমাৰ এই ভিডিঅ'টো ভাইৰেল কৰি দিম। কিছুমান এনেকুৱা মানুহ আছে যিবিলাকে নিজৰ সন্মানৰ কাৰণে তেওঁলোকক পইচা দি দিয়ে। তো আপোনালোকলৈও যদি তেনেকুৱা ধৰণৰ আপোনালোকলৈ তেনেকুৱা ধৰণৰ দাবী ধমকি আহে, তেন্তে আপোনালোকে কি কৰিব, ততাতৈয়াকৈ গৈ আপোনালোকৰ ওচৰৰ থানাত যোগাযোগ কৰিব। আৰু যদি থানাত যোগাযোগ নকৰে তেনেহ'লে সন্মানো যাব, আপোনালোকৰ পইচাও কিন্তু যাব। আজিকালি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনোৱাটো একেবাৰে সহজ কথা, চুটকিৰ কথা। 15-20 ছেকেণ্ডত ভিডিঅ' প্ৰস্তুত হৈ যায়। যিকোনো ভিডিঅ' আপুনি যি বনাব বিচাৰে তাকেই বনি যাব 15-20 ছেকেণ্ডৰ ভিতৰত। ইমানেই সাধাৰণ হৈ পৰিছে আজিকালি। গতিকে সেইবাবে ষ্টেট বেংকৰ ফালৰ পৰা আপোনালোকক এইটো এটা সতৰ্কবাণী জাৰি কৰিছে 2025 চনৰ পূৰ্বে। তেনেকুৱা ধৰণৰ বহুতো খবৰ ওলাই পৰিছে ষ্টেট বেংকৰ হাতত, সেইবাবে ষ্টেট বেংকৰ তৰফৰ পৰা জনালে। তো ময়ো আপোনালোকক জনালোঁ, সাৱধানে থাকিব। তো আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।